বিভিন্ন ক্ষেত্ৰতে বঞ্চিত কৰিছে আৰু এতিয়া শ্ৰমিকক চিকিৎসা সেৱাৰ পৰা বঞ্চিত কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে। ESI এমপ্লয় ষ্টেট ইঞ্চুৰেঞ্চ স্কিম যিখন আছে কৰ্মচাৰী ৰাজ্য বীমা আঁচনি বুলি কোৱা হয় অসমীয়াত, এই আঁচনিখন হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বশ্ৰেষ্ঠ এখন সামাজিক সুৰক্ষামূলক আঁচনি। এই আঁচনিৰ মাধ্যমত শ্ৰমিকসকলে অন্ততঃ চিকিৎসা সুবিধাখিনি পাইছিল। এতিয়া বহু শ্ৰমিক বিশেষকৈ ৰাজহুৱা খণ্ড অল ইণ্ডিয়া লিমিটেড, IOC, BRPL, NRL, আমাৰ নুনমাটি ৰিফাইনাৰীকে ধৰি বিভিন্ন কৰ্মক্ষেত্ৰত ঠিকা শ্ৰমিকৰ সংখ্যা বাঢ়ি যাই আছে। ঠিকা শ্ৰমিকে সামান্য পৰিমাণে আন্দোলন কৰি দৰমহাকেইটা বঢ়াই লৈছে আৰু এই ফলত এতিয়া 21,000 সীমা ক্ৰছ হোৱাৰ লগে লগে তেওঁলোকক ESIৰ পৰা বঞ্চিত কৰা হৈছে আৰু ইয়াৰ ফলত হাজাৰ হাজাৰ শ্ৰমিকে ESIৰ সুবিধাৰ পৰা বঞ্চিত হৈছে। অকল সেয়াই নহয়, অসমত অসংগঠিত খণ্ডত কাম কৰা শ্ৰমিক আছে 85 লাখ। অসমত আমাৰ দাবী হ'ল 35,000 বৃদ্ধি হ'ব লাগে আৰু সকলো শ্ৰমিকক ESIৰ সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে।